আজিও আহি গ'লোঁ হাতখুলি গ্ৰাউণ্ডত। এয়া মই পুৰবী, চাই থাকক। মোৰ ভণ্টি আৰু জ্যোতিষ্না, তাইও ভণ্টিয়ে হয় আৰু ফ্ৰেণ্ডৰ নিচিনাও। এয়া আহি গ'লোঁ হাতখুলি গ্ৰাউণ্ডত। এই ফিল্ডখনত আহি প্ৰায় বহুত ভাল লাগে। নিৰিবিলি বতাহ বলি থাকে আৰু গছ গছনি আছে, শান্ত পৰিৱেশ। আৰু ইয়াত মানে আপোনাৰ ৰানিং কৰিবলৈ ভাল, যিহেতু অক্সিজেনটো খুব বেছিকৈ পোৱা যায়, মানে জোখত পোৱা যায়। মানে আমি দৌৰি পেলাই যদি আমাৰ ভাগৰ লাগে বা হেৰি লাগে, মানে উশাহটোৰ কাৰণে বেছি কষ্ট হয়, কিন্তু ইয়াত থাকিলে মানে সেইখিনি নহয়। বহুত ভাল লাগে। এয়া আহি কাপোৰ খুলি এয়া হাফ পেণ্ট পিন্ধি ল'লোঁ। এয়া অলপ এনেই ৰানিং কৰাৰ আগতে এক্সাৰচাইজ, গাটো গৰম কৰি ল'লোঁ, জগিং কৰি ল'লোঁ। লগত তেওঁলোকো আহি আছে। এয়া ভৰি যোৱাটো মানে ভাল লাগে, সেইকাৰণে সেইটোও তুলি ল'লোঁ। এয়া গৈ আছোঁ। যোৱাৰ পিছতে তেওঁলোকে সৈতে অকণমান আহি থাকোঁতেও বোলো কেপচাৰ কৰি লওঁ ন, এইবিলাক মেমৰিবিলাক ৰাখি থ'ব লাগে। যিহেতু আগতে কিমান মানে ফুৰিলোঁ বা কিবা খালোঁ, একেলগে থাকিলোঁ, সেইবোৰ আমি কেপচাৰ কৰি ৰাখিব লাগে বুলি নাজানিছিলোঁ, কিন্তু এতিয়া প্ৰায়ে কেপচাৰ কৰি ৰাখোঁ। আপোনালোকে ছাপোৰ্ট কৰিব। নমস্কাৰ সকলোকে জনাইছোঁ। এয়া দৌৰি পেলাই হোৱাৰ পিছত এই লগৰজনে মগু বুট আনিছিলে, মই আকৌ বুট আনিছিলোঁ। আমি তিনিজনী অহাৰ কথা আছিলে, তো সেইকাৰণে গিলাচ তিনিটাত ভৰাই ল'লোঁ। এয়া আমাৰ বাইদেউ হয়, তেওঁ য়োগা কৰি থাকে, তেওঁ আহিছে আজি ইয়াত। তাকে একেলগে খালোঁ, খায়ো আছে। তাইও ব্লগ বনাই আছে। এয়া ফিল্ডখন চাওক, ইয়াত বৰষুণ হ'লেও পানীটো নৰয়, শুকাই যায়। ৰানিং কৰিবলৈ বহুতেই ধুনীয়া হৈ থাকে। তাকে আৰু কি হয়, আহিছোঁ বহুত আশা লৈ, কেঁচা টোপনি মানে ভাঙি পেলাই আহিছোঁ। আৰু প্ৰথমতে মোক ভণ্টিয়ে জগাই দিয়ে, কিন্তু তেতিয়া খঙেই উঠে, কিন্তু আকৌ পিছত ভাবি আহোঁ এইকো কেপচাৰ কৰি ৰাখিলোঁ চাই থাকোঁতে। বেলিটো ওলালে বহুত ভাল লাগিছে। এইকেইদিন এনেকুৱা একেৰাহে বৰষুণ দি আছে নহয়। এয়া কাপোৰ কানি পিন্ধি ল'লোঁ, এয়া ঘৰলৈ বুলি ৰাওনা ল'লোঁ। মানে আৰু অলপ দেৰি এক্সাৰচাইজ কৰি বা থাকিব লাগে, কিন্তু ঘৰতো কাম আছে যিহেতু। আজিলৈ বাই।